আমাৰ তৰুণ গগৈ ডাঙৰীয়া স্বৰ্গগামী হোৱাৰ পিছত আমি সকলো কংগ্ৰেছ কৰ্মী প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া আমি সকলো ব্যস্ত হৈ পৰিছিলোঁ। তেখেতৰ শোভাযাত্ৰা, অন্ত্যেষ্টিক্ৰিয়া, অন্তিম যাত্ৰা এই কামবিলাকত আমি ব্যস্ত হৈ পৰিছিলোঁ। আমি আনুষ্ঠানিকভাৱে দলটোৱে তেখেতৰ প্ৰতি শোক প্ৰকাশ কৰা, শ্ৰদ্ধাঞ্জলি জনোৱা এই কামখিনি আমি কৰিব পৰা নাছিলোঁ, যদিও আমাৰ ইয়ালৈ মৃতদেহ তেখেতৰ আহিছিল। সেইকাৰণে আজি আমি এটা আনুষ্ঠানিকভাৱে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিছোঁ, প্ৰাৰ্থনাৰ যোগেদি, সৰ্বধৰ্ম প্ৰাৰ্থনাৰ যোগেদি, আৰু লগতে তেখেতৰ স্মৃতিও আমি ৰোমন্থন কৰাৰ ব্যৱস্থা কৰিছোঁ। দহা কাজটো তেওঁৰ কমপ্লিটলি পৰিয়ালে কৰিব, আমি সহযোগ কৰিম। আৰু তেওঁলোকৰ পৰিয়ালে অলৰেডি সিদ্ধান্ত কৰিছে 2 তাৰিখে দহা, 3 তাৰিখে কাজ আৰু 4 তাৰিখে মৎস্যস্পৰ্শ। গতিকে এইখিনি সম্পূৰ্ণ পৰিয়ালৰ নিজা ফাংচন, আমি কেৱল তাত সহযোগ কৰি দিম। নহয়, আমি এইটোৱেই, আমাৰ মূল কথাটো হৈছে যে তৰুণ গগৈ ডাঙৰীয়াৰ মৃত্যুত যিটো শূন্যতাৰ সৃষ্টি হৈছে, যিটো ক্ষতি হৈছে, সেইটো আমি পূৰণ কৰিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিম। আৰু তাৰ কাৰণে আমি এটাই ৰাস্তা বিচাৰি পাইছোঁ, সেইটো হৈছে তেওঁৰ আদৰ্শটো আমি কম্প্ৰমাইজ কৰিব নালাগিব। তেওঁৰ আদৰ্শ আমি আগবঢ়াই লৈ যাব লাগিব। আৰু সকলো কংগ্ৰেছ কৰ্মীয়ে আমি এতিয়া কঠোৰ পৰিশ্ৰম কৰিব লাগিব। নহয়, আটাইবিলাক কথা আছে। তেখেতৰ ব্যক্তিত্ব, কংগ্ৰেছৰ দিনত তেখেতে দিয়া সুশাসন, তেখেতৰ অৱদান, এই গোটেইবিলাক সন্মিলিত হৈ আছে। এতিয়া তিতাবৰৰ মানুহ অতি ম্ৰিয়মান হৈছে, খুব ইম'চনেল হৈছে। গতিকে সেইকাৰণে বিজেপিয়ে একো কৰিব নোৱাৰে, সেইটো এতিয়ালৈকে লোৱা নাই। আৰু এইটো বস্তু তিতাবৰটো আমি সম্পূৰ্ণ তেওঁলোকৰ পৰিয়ালৰ ওপৰত এৰি দিম। তেওঁলোকৰ পৰিয়ালে যাক দিব, সেইটো তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শৰে আমি আগবাঢ়িম। তেখেতে যিটো আদৰ্শৰে UDF বা কংগ্ৰেছৰ বা অন্যান্য দলবিলাকৰ লগত যিটো মহাজোঁটৰ কনচেপ্ট তেখেতে উদ্ভাৱন কৰিছিল, আমি সেইটোৰে আগবাঢ়িম বুলি ভাবিছোঁ। আমি হাইকমাণ্ডৰ ওপৰত দি থৈছোঁ, আৰু হাইকমাণ্ডৰ পৰা আমি অনুমোদন পালেই আমি সেইধৰণে আগবাঢ়িম।